हेलो फ्रेंड्स, वेलकम टू माय टमास ब्लॉग यूट्यूब चेनेलলৈ সকলোকে স্বাগতম জনাইছোঁ ফ্ৰেণ্ডছ। যিসকল বন্ধু ফ্ৰেণ্ডছ মোৰ এই ভিডিঅ'টি প্ৰথমবাৰ চাইছা ফ্ৰেণ্ডছ প্লিজ ছাবস্ক্ৰাইব কৰি দিবা। আজি মই ফ্ৰেণ্ডছ বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিলোঁ আৰু এইটো ভিডিঅ'ত মই ক'ম ফ্ৰেণ্ডছ কোনে কোনে পূজা চালি আৰু কোনে কোনে পূজা চাৱা নাই। প্ৰথমতে হৈছে দুৰ্গা পূজা, তাৰপিছত হ'ল লক্ষী পূজা, তাৰপিছত হ'ল ৰাস পূজা, শ্যামা পূজা, তাৰপিছত হ'ল ৰাস পূজা। ফ্ৰেণ্ডছ পূজা কাৰ ফালে কেনেকুৱা হৈছে ফ্ৰেণ্ডছ কমেণ্ট কৰি জনাব। ফ্ৰেণ্ডছ মই এইবাৰ পূজা চাইছোঁ, লক্ষী পূজা চাইছোঁ আৰু শ্যামা পূজা চাইছোঁ, দুৰ্গা পূজা চোৱা নহ'ল। যেন ফ্ৰেণ্ডছ মনটো বেয়া, কি কাৰণে বেয়া আৰু নাজানো, বেয়া লাগি আছে। গতিকে ফ্ৰেণ্ডছ পূজা আহিব, পূজা যাব আৰু বৰ্তমান পূজা এই পূজা হেৰি পূজা চলিব এইবাৰ ৰাস পূজা, অহাকালিৰ পৰা ৰাস পূজা। যেনেকৈ আমাৰ হাউলিতো হ'ব, আমাৰ গাঁৱতো হ'ব, হাউলিতো হ'ব, নলবাৰীত ডাঙৰ হয় ৰাস পূজা, নলবাৰীত চাব লাগে, বহুত ডাঙৰ হয়। নলবাৰীতে বহুত ডাঙৰ হয় পূজা, মানে অসমৰ ভিতৰতে প্ৰথম নলবাৰীতে ডাঙৰ হয় ৰাস পূজা, আৰু নলবাৰীতে ডাঙৰ হয় ৰাস পূজা। গতিকে সময় পালি যাব হওক, খালি চব ঠিকে থাকিলে যাম চাবা নলবাৰীত। ফ্ৰেণ্ডছ আপোনালোকে পূজা চাই কেনে পালে এইবাৰ জনাব। পূজাৰ বতৰত পূজা ফ্ৰেণ্ডছ এইবাৰ কিন্তু দেৱালীত দেৱালী হৈছিল না, মই এটা ফটকা ফুটা নাই, মই এটা এটমো ফুটা নাই, মনটো বেয়া। গতিকে ফটকাও ফুটা নাই, এটমো ফুটা নাই এইবাৰ দেৱালীত। খালি চাকিটো জ্বলাইছোঁ, মাত্ৰ একদিনহে জ্বলাইছোঁ, দুদিন জ্বলোৱা নাই, তিনিদিনো জ্বলা নাই, মাত্ৰ একদিনে জ্বলাইছোঁ। ফ্ৰেণ্ডছ আপোনালোকৰ খবৰবিলাক ক'ব, কেনেকুৱা কাইকেট আছে, কি কৰি আছা। মইতো বৰ্তমান ভিডিঅ' বহুত দিন হ'ল বনোৱা নাই, আজি এটা ভিডিঅ' বনাই ইউটিউবত আপলোড কৰি দিলোঁ। ফ্ৰেণ্ডছ ধন্যবাদ।